বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোতে। আকৌ তোমালোকক আজি মই পুনৰ কেইটামান পষ্টৰ বিষয়ে আজি মই আলোচনা কৰিবলৈ লৈছোঁ। আৰু ইয়াত তোমালোকে দেখিছে ইয়াতো বহুতো পদ মুকলি কৰি দিয়া হৈছে। যিসকল কেণ্ডিডেটছে অৰ্থাৎ যিসকল বন্ধু বান্ধৱী বা দাদা বাইদেউসকলে যদি ড্ৰাইভাৰ পষ্টত অনলাইন আবেদন কৰিম বুলি অপেক্ষা কৰি আছিলা, তাৰ অতি সুখবৰ আহি গ'ল, যিহেতু ড্ৰাইভাৰ পদ মুকলি কৰি দিয়া হৈছে। তো ড্ৰাইভাৰক কেনেকুৱা বিভাগৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে সেইটো মই জনাম। আৰু ইয়াৰ ড্ৰাইভাৰ পষ্টৰ বাবে কেনেকুৱা ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব যি ইয়াত খুলি দিছে চোৱা। শ্ৰীভূমি জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ। তো ব'লা তোমালোকে আৰু সকলোকে কৈছোঁ এই ভিডিঅ'টো বিনা স্কিপ কৰি সম্পূৰ্ণ চাবলৈ। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমবাৰতে চোৱা, শ্ৰীভূমি জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ শ্ৰীভূমি জুডিচিয়েৰীৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। যিহেতু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ 2026 চনত নতুন পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত পষ্ট দিয়া আছে, দুটা ড্ৰাইভাৰ পষ্ট মুকলি কৰি দিয়া হৈছে। শ্ৰীভূমি জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2026 ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ শ্ৰীভূমি হেজ release an employment notification for the recruitment of two driver posts in the office of the district session জুডি শ্ৰীভূমি। ঠিক আছে, ড্ৰাইভাৰ পদ মুকলি কৰি দিয়া হৈছে শ্ৰীভূমিৰ ফালৰ পৰা। সেইটোকে ইয়াক কৈছে HSLC পাছ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা আৰু ইয়াৰ বাবে LNV লাইচেঞ্চ থাকিব লাগিব। ঠিক আছে, 25 মে ইয়াৰ লাষ্ট ডেটটো হৈছে 2026 চনৰ। নেম অফ পষ্টটোৰ নাম হৈছে ড্ৰাইভাৰ। শ্ৰীভূমি জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট ডিটেইলছখিনি ইয়াত মই এতিয়া কৈ দিছোঁ। নেম অফ পষ্ট ড্ৰাইভাৰ, নন অফ পষ্ট দিয়া আছে, দুটা পষ্ট আছে। UR বাবে আছে এটা আৰু OBC MOBCৰ বাবে আছে এটা। অৰ্থাৎ ইয়াত কাষ্টটো দি দিছে ড্ৰাইভাৰ পষ্টৰ বাবে। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে দিয়া আছে এটা পষ্ট, OBC বা MOBC কেণ্ডিডেটৰ বাবে দিয়া আছে এটা পষ্ট। স্কেল পে'টো হ'ব 14,000 পৰা 70,000 ভিতৰত হ'ব আৰু গ্ৰেড পে' থাকিব 5,200। ঠিক আছে, ইয়াত দিয়া আছে দেখিছা, যিহেতু চেলাৰীটো অতি সুন্দৰ দিয়া আছে, 14,000 পৰা 70,000 হ'ব আৰু গ্ৰেড পে' হ'ব 5,200। নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড সেশ্যনছ জাজ শ্ৰীভূমি। ৰিলেটেড আৰ্টিকল ইয়াত দিয়া আছে DC কৰিমগঞ্জ ৰিক্ৰুইটমেণ্ট। ঠিক আছে, কৰিমগঞ্জৰ ফালৰ পৰা ইয়াত দিয়া আছে ৰিক্ৰুইটমেণ্টটো। ইলিজিবিলিটি ক্ৰাইটেৰিয়া জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ চিটিজেনশ্বিপটো ইয়াত দিয়া আছে আৰ্টিকল 5 to 8 কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিবা। অৰ্থাৎ অসম আৰু ইণ্ডিয়াৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ভৰাই থোৱা থাকিব লাগিব। ঠিক আছে, আৰু যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাই থোৱা নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ নামটো ভৰাই মেলি অনলাইন আবেদন কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, এপ্লিকেশ্যন মাষ্ট বি মিনিমাম SSLC পাছ। অৰ্থাৎ ইয়াত কৈছে মিনিমাম, ইয়াত কোনো ধৰণৰ মানে মেনশ্যন কৰি দিয়া নাই যে SSLC পাছ কৰা হ'লেহে আবেদন কৰিব পাৰিবা, সেইধৰণে নহয়। ইয়াত মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ বুলি কৈছে। অৰ্থাৎ 8 পাছ কেণ্ডিডেটসকলেও আবেদন কৰিব পাৰিব আৰু ইয়াত মুঠতে ভেলিড LNV লাইচেঞ্চখন থাকিব লাগিব, তেতিয়াহে আবেদন কৰিব পৰা যাব। দ্য কেণ্ডিডেট মাষ্ট বি নট দেন 18 years। অৰ্থাৎ 18 বছৰ তলৰ কেণ্ডিডেটে আবেদন কৰিব নোৱাৰিব আৰু 40 yearsৰ ওপৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব নোৱাৰিব। অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰ যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন দিয়া আছে কেটেগৰী ৱাইজ। SC ST পাব 5 years, OBC পাব 3 years। হাউ টু এপ্লাই, কেনেধৰণে আবেদন কৰিব, মানে হাউ টু এপ্লাই শ্ৰীভূমি জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট, কেনেধৰণে আবেদন কৰিব পাৰিবা ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি দিয়া আছে। ডুলি ফিল ষ্টেণ্ডাৰ্ড ফ্ৰম দ্য এপ্লিকেশ্যন এলং উইথ চেল্ফ এটেচ ফটোকপিজ অল দ্য ৰিলিভেণ্ট টেষ্টিমনিয়েলছ ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি চাৰ্টিফিকেট আছে 8 পাছ 10 পাছ সেই চাৰ্টিফিকেটখন লৈ যাব লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেতিয়া লৈ যোৱাটো ভাল। কাষ্ট চাৰ্টিফিকেটখন লাগিব, এইজ প্ৰুফৰ এডমিট কাৰ্ড বা পান কাৰ্ড নহ'লে আধাৰ কাৰ্ড হ'লেও হৈ যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আছে সেইখন লৈ গ'লে হৈ যাব। আৰু নেক্সট দিয়া আছে চোৱা, ইয়াত দিয়া আছে এলং উইথ 3 ৰিচেণ্ট পাছপৰ্ট ফটো আৰু 3খন পাছপৰ্ট চাইজ ফটো লাগিব।
চাইন কৰি নিবলৈ চাইনটো লাগিব দ্য কেণ্ডিডেট অন দ্য ৰিভাৰ্ছ ছাইড আৰু শুড ৰিচ অফ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ শ্ৰীভূমি কেণ্ডিডেট মাষ্ট প্ৰভাইড দেয়াৰ ভেলিড ইমেইল এড্ৰেছ আৰু ইমেইল এড্ৰেছটো দিব লাগিব ভেলিড ইমেইল আই ডি যদি খোলা নাই তেতিয়াহ'লে ইমেইল আই ডি এটা খুলি ল'ব লাগিব মোবাইল ফোন নাম্বাৰটো দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনত ফিল আপ কৰোঁতে ঠিক আছে কেণ্ডিডেট মাষ্ট ইণ্ডিকেট prominently the name of the post applied for on the top of the envelope তো এনভেলপৰ টপত লিখি দিব লাগিব পোষ্ট অফিচৰ নাম অৰ্থাৎ তোমালোকৰ ঠিকনা ঠিক আছে কণ্টেইনছ দ্য এপ্লিকেশ্যন ঠিক আছে আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে ইম্পৰ্টেণ্ট ডেট অফ শ্ৰীভূমি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 ইয়াৰ ইম্পৰ্টেণ্ট ডেটটো দি দিয়া আছে 5 মে'ৰ পৰা আৰম্ভ হৈছে 2026 চনৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 25 মে' 2026 অৰ্থাৎ ইয়াত দি দিয়া আছে কেনেধৰণৰ আপডেট কি সেয়া মই ভিডিঅ'টোত সম্পূৰ্ণভাৱে কৈ দিলোঁ তো যিসকল কেণ্ডিডেটছে অনলাইন কৰিম ভাবি আছে তো অনলাইন আবেদন কৰি ল'বা অনলাইন ইয়াত নহয় কেনেধৰণে আবেদন কৰিব লাগিব সেইখিনি মই কৈ দিলোঁ ইয়াত অফলাইন পদ্ধতিত হ'ব আৰু অফলাইন পদ্ধতি আবেদন কৰোঁতে ক'লৈ যাব লাগিব ইয়াত ধুনীয়া ধৰণে দিয়া আছে এইটো মই দেখুৱাই দিছোঁ ঠিক আছে হাউ টু এপ্লাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট ইয়াত দিয়া আছে এইখিনি এনেধৰণে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখন লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেটখন লাগিব যদি কাষ্ট চাৰ্টিফিকেট আছে এজ প্ৰুফখন লাগিব আৰু এমপ্লয় এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন আৰু 3 পাছপৰ্ট চাইজ ফটো লাগিব পাছপৰ্ট চাইজ ফটো লাগিব আৰু এইকেইখন এনভেলপত ভৰাই দিব লাগিব ঠিক আছে এইখিনি আছিল আৰু এনেধৰণৰ আৰু এইখিনি ক'লোৱে ভেলিড ইমেইল এড্ৰেছ এটা লাগিব আৰু তোমালোকৰ ফোন নাম্বাৰটো লাগিব আৰু ফোন নাম্বাৰটোলৈ মানে কল চল যোৱা হ'ব লাগিব তেতিয়াহে আজিকালি ফোনততো চবৰে কল যায় ঠিক আছে আৰু ইয়াত দিয়া আছে এইখিনি আৰু এনভেলপ এটাত ভৰাই দিব লাগিব তাত গ'লে তোমালোকে গম পাই যাবা তাত এইখিনিতো যিসকল কেণ্ডিডেটছে ড্ৰাইভাৰ পোষ্টৰ বাবে আবেদন কৰি বুলি ভাবি আছিলা তো ইয়াত এনেধৰণে পদ মুকলি কৰি দিয়া হৈছে আৰু চেলাৰীটো মই ক'লোৱে চেলাৰী দিয়া আছে খুব অতি সুন্দৰ তো এইখিনি আছিল শ্ৰীভূমি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ মুকলি কৰি দিয়া ষ্টাৰ্টিং ডেটটো ক'লোৱে 5 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 5 মে'ৰ পৰা আৰম্ভ হৈছে আৰু 25 মে' ইয়াৰ লাষ্ট ডেট হৈছে তো লাষ্ট ডেটলৈ অপেক্ষা কৰিব নালাগে তাৰ আগতীয়াকৈ গ'লে ভাল হয় তো এইখিনি আছিল ভিডিঅ'টো আকৌ অন্য এটা ভিডিঅ' আৰু অন্য এটা আপডেটৰ সৈতে সকলোকে লগ পাম আমাৰ অন্য এটা পুনৰ ভিডিঅ'ত আমাৰ এইটো চেনেলতে আৰু যদি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপডেট লাগে তেতিয়াহ'লে আপোনালোকে বা তোমালোকে মোৰ এই ইউটিউব চেনেলটো চাই থাকিবা অথবা নহ'লে যদি কোনোবা বন্ধুবৰ্গও যদি আবেদন কৰিব তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা আৰু বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থকা যায় সেইসকল যিসকল ছাবস্ক্ৰাইবাৰ আছে বহুতো সেইসকল ছাবস্ক্ৰাইবাৰ জানে আৰু যিসকল নাই তেতিয়াহ'লে তোমালোকে যদি আজি আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰ বাবে চাইছা তেতিয়াহ'লে তোমালোকে দেৰি নকৰিবা আমাৰ ইউটিউব চেনেলটো যদি তোমালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা যদি ভাল লাগিলে আৰু যদি ভাল নালাগা ডিছলাইক কৰি দিবা তো এইখিনি আছিল ভিডিঅ'টো পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম